Bangladesh উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণৰ ভিতৰত 1ৰ পৰা 19 নম্বৰ ৰুমৰ ভিতৰত আমাৰ হিষ্ট্ৰী তথা আমি এছএমচি সেৱা প্ৰদান কৰিছোঁ। এই আটাইকেইটা পৰীক্ষা পৰিদৰ্শন কৰাৰ পাছত তেখেতে মূল মঞ্চৰ দিশে আহিব। পাইছোঁ ৰমেন বৰুৱা বৰবৰুৱাঘাট মিনি পিএছচি তেখেত কৰ্মচাৰী হয়। গতিকে আপুনি আহিছে, গতিকে আমি আজি যিটো আমাৰ যিটো এইটো সুদূৰ প্ৰসাৰী এটা আঁচনি হয়নে বাৰু, এইটো সফল হ'ব বুলি কামনা কৰিছোঁ, উপকৃত হ'ব ৰাইজ। গতিকে ধন্যবাদ। হয়, যিটো বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ স্বাস্থ্য সেতু, ইয়াত আমি অভ্যন্তৰৰ বিভিন্ন পক্ষ দেখুৱাইছোঁ আৰু ছাত্ৰ ছাত্ৰীসকল আহিছে, ৰোগীসকল আহিছে, লগত অভিভাৱকসকল আহিছে, বিদ্যালয়ৰ পৰা যিসকল প্ৰতিনিধি আহিছে তেওঁলোকৰ যিসকল তত্ত্বাৱধায়ক তেখেতসকল আহিছে। হয়, গতিকে তেখেতসকলকে দেখুৱাইছে স্বাস্থ্য বিভাগৰ লগতে আমাৰ শিক্ষা বিভাগৰ আমাৰ ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ লগত ব্লক অফিচাৰ তেখেতসকলো আহিছে, তেখেতৰ লগত দেখুৱাইছে আপুনি ছাৰ ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ এই ছাৰ গুড মৰ্ণিং ছাৰ। মই ছাৰ আপোনাৰ পৰা এষাৰ কথা জানিব বিচাৰোঁ, মই বিশেষ মানে ইকুইপমেণ্ট লৈ অহা নাই, সেইটো আপুনি ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ ছাৰ। নমস্কাৰ ছাৰ। যিটো স্বাস্থ্য পৰীক্ষা শিবিৰ, যিটো স্বাস্থ্য সেতু, আজি এটা মহান আঁচনি, এইটো এতিয়া কাৰ্যকৰী হ'লে আমাৰ ৰাইজ ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব। গতিকে ইয়াৰ লক্ষ্য কি ছাৰ? ইয়াৰ লক্ষ্য হৈছে আমাৰ বিভিন্ন বিদ্যালয়বিলাকত থকা বা বিদ্যালয়ৰ বাহিৰত থকা বা সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ 18 বছৰ বয়সলৈকে আমাৰ ছাত্ৰ ছাত্ৰীসকলক এটা চৰকাৰে খুব সুন্দৰ আঁচনি লৈছে। এই আঁচনিৰ জৰিয়তে তেখেতলোকৰ স্বাস্থ্যবোৰ পৰীক্ষা কৰা হয়। কিন্তু ৰুটিন আমাৰ ৰোগবোৰ স্কুলবিলাকত চলি থাকে, তথাপিতো কিছুমান আমাৰ এনেকুৱা অসুখ আছে যিবিলাক অসুখ আমাৰ লোকেলি এইটো ট্ৰিট কৰাব পৰা নাযায়। এতিয়া তেনেকুৱা ধৰণৰ যিবিলাক ডিজেবলেই হওক বা অন্যান্য শাৰীৰিকভাৱে অক্ষম বা অন্যান্য অসুখবিলাক আছে যিবিলাক আমাৰ ইয়াত ট্ৰিট কৰিব নোৱাৰে, সেইবিলাক বিশেষকৈ ইয়াত স্ক্ৰিনিং কৰা হ'ব, ইয়াত চোৱা কৰা হ'ব। AMCৰ পৰা বিভিন্ন বিশেষজ্ঞ ডক্টৰসকল আহিছে, তেখেতলোকৰ জৰিয়তে এইটো স্ক্ৰিনিং কৰি বিভিন্ন পৰ্যায়ত যিবিলাক ধৰক ইয়াতে ট্ৰিটমেণ্ট কৰাব পাৰি ইয়াতে ট্ৰিটমেণ্ট কৰা হ'ব, বা কিছুমান AMCত বা আমাৰ ওচৰে পাঁজৰে হস্পিটেলত ট্ৰিটমেণ্ট কৰা হ'ব তেখেতলোকক। আৰু কিছুমান এনেকুৱা অসুখ আছে ডাঙৰ ডিজিজ, সেইবিলাক বাহিৰলৈ পঠিওৱাৰ চিষ্টেমটো কৰিব, ইয়াতে গোটেইখিনি স্কেনিং হ'ব, স্কেনিং কৰি ইয়াতে ৰেজিষ্ট্ৰেশ্যন হ'ব, ৰেজিষ্ট্ৰেশ্যনৰ যোগেদি তেখেতলোকক বাহিৰ পঠিয়ালে ব্যৱস্থা কৰিব। ইয়াৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট সুবিধা বুলি আমি অনুভৱ কৰিছোঁ। তাৰ যিসকল আচলতে এনেকুৱা কিছুমান ৰোগতো আক্ৰান্ত হৈ থাকিব পাৰে, স্কেনিং হোৱাৰ পিছত ধৰা পৰাৰ পিছত তেখেতলোকক বিভিন্ন পৰ্যায়ত তেখেতলোকক বাহিৰলৈ তেওঁলোকে বিনামূলীয়া সম্পূৰ্ণ চৰকাৰী সাহায্য, অতি ভাল আঁচনি ছাৰ। গতিকে বহুতো ছাত্ৰ ছাত্ৰী এতিয়ালৈকে স্কুল যাব নোৱাৰে, কিছুমান লোকা কাম কৰে। আৰু ইয়াত হিয়াৰিং ইম্পেয়াৰ্ডটো অলপ চব ইনক্লুড হ'ব নেকি? হিয়াৰিং ইম্পেয়াৰ্ড কাণেৰে নুশুনা কিছুমান আটাইকেইটা বস্তু চোৱা হ'ব। আমাৰ বিদ্যালয়ৰ পৰা দুজন আহিছে, কাণেৰে একেবাৰে নুশুনে, তেখেতলোকৰ চোৱা হ'ব। তেখেতলোকৰ যদি প্ৰয়োজন হয় তেখেতলোকৰ আকৌ যদি হিয়াৰিং ইনষ্ট্ৰুমেণ্ট আছে সেইটো পৰ্যালোচনা কৰা হ'ব, পৰ্যবেক্ষণ কৰা হ'ব। যদি নতুন এজ দিবলগীয়া হয় তেখেতলোক নতুন এজ পাব। অতি ভাল আছে। ইয়াৰ আমি এটা সফলতা কামনা কৰিছোঁ, হ'ব। গতিকে আজি এটা মহান এটা আঁচনি প্ৰথমবাৰলৈ লোৱা আছে, হয়নে ছাৰ? হয়। গতিকে যথেষ্ট আমাৰ ৰাইজৰ কোপাৰেশ্যন আছে, বিভিন্ন বিদ্যালয়ৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ নডেল টিচাৰসকলে লৈ আহিছে, মেডিকেল ডিপাৰ্টমেণ্টৰ সহযোগ আছে, আমাৰ ডিষ্ট্ৰিক্ট প্ৰশাসনৰ সহযোগ আছে, সকলোৱে মিলিয়ে পঢ়ান অনুষ্ঠানটো খুব সুন্দৰভাৱে এতিয়া বৰ্তমান আৰম্ভ হৈ আছে। ধন্যবাদ। আমাৰ ছাৰ আছিল আমাৰ চৰাইদেউ জিলা প্ৰাথমিক শিক্ষা বিষয়া বহুত আছে। আপোনাৰ নামটো? মোৰ নাম মহেন্দ্ৰ শৰ্মা। ধন্যবাদ ছাৰ। আমি এতিয়া ব্লক এডুকেশ্যন অফিচাৰ, ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ ছাৰ, আপোনাৰ নামটো প্ৰথমে জানিব বিচাৰোঁ? ললিত হাজৰিকা। ছাৰ, আপুনি ইয়াত আহি উপস্থিত হ'ল, ভাল লাগিছে। আজি আপোনালোকে তদাৰক কৰিছে শিবিৰটো? আমাৰ বিশেষ দায়িত্ব আছে। আমাৰ ছাত্ৰ ছাত্ৰীসকল যিসকল এতিয়া ছাৰে কৈ গ'ল, আমাৰ ডিষ্ট্ৰিক্ট অফিচাৰ ছাৰে কৈ গ'ল, যিসকল ছাত্ৰ ছাত্ৰী আমাৰ ফিল্ড লেভেলৰ স্কুলবিলাকত, আমাৰ বিশেষকৈ গ্ৰাছৰুট লেভেলৰ বিদ্যালয়বিলাকৰ বিভিন্ন দিশত অক্ষম, তেওঁলোক শাৰীৰিকভাৱে অক্ষম আৰু বিভিন্ন তেওঁলোকে বেমাৰ আজাৰত ভুগি আছে, আৰু তেওঁলোকে উপযুক্ত চিকিৎসা পোৱা নাই, আৰু আৰ্থিকভাৱেও যিসকল দুৰ্বল সেইকাৰণে তেওঁলোকে উপযুক্ত চিকিৎসা পোৱা নাই। গতিকে আমাৰ এই অনুষ্ঠানটোৰ যোগেদি এই ছাত্ৰ ছাত্ৰীসকলক ইয়ালৈ নিৰ্বাচন কৰি অনা হৈছে, আৰু ইয়াত আমাৰ এইমছৰ পৰাও ডক্টৰ আহিব, আমাৰ গুৱাহাটী মেডিকেল কলেজৰ ডক্টৰ আহিব, ডিব্ৰুগড়ৰ পৰা আহিব, যোৰহাটৰ পৰা আহিব, আমাৰ লোকেল ডক্টৰো থাকিব। তেওঁলোকে তেওঁলোকক চিকিৎসা কৰিব। বিশেষকৈ স্ক্ৰিনিং পৰ্যায়, এই স্ক্ৰিনিং পৰ্যায়ত তেওঁলোকৰ বেমাৰবিলাক, তেওঁলোকৰ অসুখবিলাক কি কি তেওঁলোকে ভুক্তভোগী হৈ আছে সেইবিলাক তেওঁলোকে ডিটেক্ট কৰিব, চিলেক্ট কৰিব, কৰাৰ পাছত পৰৱৰ্তী পৰ্যায়ত যিখিনি
ডাঙৰ অসুখ ছাৰে কৈ গৈছে পৰৱৰ্তী পৰ্যায়ত ডাঙৰ অসুখবিলাক তেওঁলোকে বাহিৰলৈ ৰেফাৰ কৰিব আৰু সেইটো সুলভ মূল্যত হ'ব বিনামূলীয়া হ'ব আৰ্থিকভাৱে তেওঁলোকে কোনো অসুবিধাৰ উপকৃত হ'ব এইবোৰ কেৱল মাত্ৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অন্যান্যসকলৰ কাৰণে নহয় অন্যান্যসকলৰ কাৰণে চৰকাৰৰ অন্যান্য আঁচনি কিছুমান আছে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এনেকুৱা আঁচনি নাই প্ৰথম গতিকে তেখেতসকলক এইটো কভাৰ কৰা হয় খুব ভাল হ'ব খুব ভাল এটা আঁচনি মহান আঁচনি বুলি কৈছোঁ প্ৰথমবাৰৰ কাৰণে গতিকে আমাৰ ৰাজ্য চৰকাৰ গোটেই স্বাস্থ্য বিভাগ সমষ্টিৰ আমাৰ যিমানবিলাক বিদ্যালয় আছে সেই ছাত্ৰ ছাত্ৰী যিসকলৰ মানে অসুখ চিনাক্তকৰণ কৰিব তেওঁলোক ভৱিষ্যতে বহুত উপকৃত হ'ব আৰু আৰ্থিকভাৱেও তেওঁলোক যথেষ্টখিনি সকাহ পাব এটা কথা মই সুধিব বিচাৰোঁ আপোনালোকক বিশেষকৈ এতিয়াও কিছু থাকিব পাৰে 2-1 ছাত্ৰ ছাত্ৰী ভৱিষ্যতে অনাগত সময়ত আৰু এটা সময়ত এনেকুৱা এটা সুযোগ এটা থাকিবও পাৰে হয়তো থাকে দ্বিতীয় পৰ্যায়ৰ এটা বুলি আমি ৰাখিছোঁ সেইটো কম থাকি যাব সেইটোৱে মই সুধিব বিচাৰিছোঁ যে দ্বিতীয় পৰ্যায়ত আমাৰ সুবিধা পাব আমাৰ বিদ্যালয়ৰ দুজনমান থাকি গৈছে এতিয়া দ্বিতীয় পৰ্যায়ত যে খবৰ পোৱাৰ লগে লগে তেওঁলোক আমি লৈ আহিব পাৰিব নিশ্চয় আজি যিটো এতিয়া হ'ব স্কেনিং হ'ব তাৰ পৰা এটা বাচ্ছাও বাকী থাকি যাব নালাগে এই প্লেনিংটোৰ যোগেদি সেইটোৱে আমাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষ বিশেষকৈ চৰকাৰে এইটো ব্যৱস্থা গ্ৰহণ কৰিছে এইটো লেভেলটো মানে অংগনবাদী লেভেলৰ পৰা হৈছে অংগনবাদী লেভেলৰ পৰা ক্লাছ 18 বছৰ আপ টু ক্লাছ 12 অ'কে তালৈকে হৈছে খুব ভাল আঁচনি ছাৰ দুইজন আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰ ভৱিষ্যতে আকৌ লগ পাম আমি অন্যতা হোৱাৰ কামনা কৰিছোঁ ছাৰ যিসকল থাকি যাব তেওঁলোকেও যাতে ইনক্লুড হওক ধন্যবাদ ছাৰ আমি এতিয়া আমাৰ ইয়াৰ উত্তম চক্ৰৱৰ্তী বৰহাটৰ পৰা আহিছে বৰহাট উৰিয়াঘাট মধ্যইংৰাজী বিদ্যালয় হয়নে হয় তাৰ পৰা আহিছে গতিকে কিমানজন আহিছে আপোনালোকৰ ছাত্ৰ ছাত্ৰী 4জন আহিছে গতিকে ইয়াত কিন্তু লোকে লোকাৰণ্য সফল হ'ব লাগে আচলতে চিকিৎসাটো ভাল পাব লাগে মানে দৰিদ্ৰ ঘৰৰ ছাত্ৰ ছাত্ৰীসকল আহিছে ৰোগীয়া গতিকে ট্ৰিটমেণ্ট পালে উপকৃত হ'ব হয়নে সেইটোৱে আমি কামনা কৰিছোঁ গতিকে ইয়াত পঞ্জীয়ন কক্ষত বিভিন্ন পঞ্জীয়ন কক্ষত বিভিন্ন আমাৰ সোণালী বিধানসভা সমষ্টি এটা বৃহৎ ডাঙৰ এটা বিধানসভা সমষ্টি বিভিন্ন বিদ্যালয় আছে বহু বিদ্যালয় আছে একেবাৰে অংগনবাদীৰ পৰা একেবাৰে হাইস্কুল হাই ছেকেণ্ডেৰী লেভেললৈকে বহুত বিদ্যালয় আছে বহুত ছাত্ৰ ছাত্ৰী আহিছে গাৰ্জেন অভিভাৱক আহিছে শিক্ষক শিক্ষয়িত্ৰী আহিছে আহিছে ন দেখুৱাই আছে এয়া কল্পজ্যোতি দত্ত হয় বৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক কল্পজ্যোতি দত্ত তেখেতৰ তত্বাৱধানত আমাৰ ছাত্ৰ ছাত্ৰী কিমানজন আহিছে 6জন আহিছে আমাৰ স্কুলৰ পৰা প্ৰতি বিদ্যালয়ৰ পৰা কমেও 6জন আহিছে 6জনকৈ আহিছে কিন্তু কিছুমান আৰু আহিব থাকিলে আমাৰ যিহেতু গাড়ী প্ৰব্লেম হ'ল আমি জনাইছোঁ কথাটো তাকে কিছুমান আহিব পাৰে সুবিধা কৰিলে নিজৰ প্ৰব্লেমটো আহিব পাৰে তেওঁলোকে তাকে চাওঁ কি হয় গতিকে আমি ইয়াত উপস্থিত বাপ পথাৰ বেঙেনাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আমি আগবাঢ়ো এইফালে যাওঁ পঞ্জীয়ন চলি আছে লোকে লোকাৰণ্য ভিৰ কৰিছে ইয়াত কি দিছে আপোনালোকে হেৰি দিছে নেকি বামপথাৰ বেঙেনাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যদি স্বাস্থ্য পৰীক্ষা শিবিৰ বিনামূলীয়া সমষ্টি ভিত্তিত জিলা ভিত্তিত চৰাইদেউ জিলা ভিত্তিত ছাত্ৰ ছাত্ৰীসকলক স্বাস্থ্য পৰীক্ষা শিবিৰৰ বহী বিভাগ দেখুৱাইছোঁ এইটো বহী বিভাগত বহুকেইটা কোঠাত স্বাস্থ্য পৰীক্ষা কৰি থকা হৈছে আমাৰ বাইদেউসকল আমাৰ অংগনবাড়ী বাইদেউসকল আপাতৰ পৰ্যায়ৰ বাইদেউসকল সকলো অনুৰোধ জনাইছোঁ যিসকল আচলতে যাব পাৰে আপোনালোকে যাওক মূল সংগমৰ সন্মুখত অংশগ্ৰহণ কৰক আমাৰ সন্মানীয় শিক্ষাৰ্থীসকল আছে ছাত্ৰ ছাত্ৰীসকল বিভিন্ন
কাৰণে পঞ্জীয়ন আমি স্থগিত কৰিব বিচাৰিছোঁ। আমাৰ এই সভাখন অনুষ্ঠিত হৈ যোৱাৰ পাছত পুনৰ আপোনালোকে পঞ্জীয়ন কৰিব পাৰিব। গতিকে অনুৰোধ কৰিছোঁ আশা বাইদেউ, আশা ছুপাৰভাইজাৰ, আমি সকলোকে নিৰ্দিষ্ট পৰিৱেশৰ আসনসমূহ গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। ৰাতিপুৱাৰ পৰা লাগি আছে ন? লাগি আছে। ঠিকে আছে, ভাল লাগে।